Hello, my dear students. Assalamu alaikum and very good morning to all of you. দ্বিতীয় বৰ্ষৰ ছাত্ৰ বন্ধুসকল পুনৰ এবাৰ পাঠদানৰ বিষয় লৈ তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি। যিহেতুকে তোমালোকৰ বিগত কেইবাটাও ক্লাছ ধৰি মই ইউনিট 3ৰ অধীনৰ গোট 3 অন্তৰ্ভুক্ত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ মূল্যবোধ শিক্ষা নামৰ পাঠটিৰ পাঠদান দি আছিলোঁ আৰু তাৰেই অৱশিষ্ট অংশখিনি লৈ পুনৰ এবাৰ তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি। আৰু এই পাঠটিৰ আৰম্ভণিৰ পৰা সামৰণিলৈকে মূল্যবোধ কি, মূল্যবোধ সাধাৰণ অৰ্থত মূল্যবোধ কাক বোলে, বহল অৰ্থত মূল্যবোধ কাক বোলে, মূল্যবোধ সচৰাচৰ মানুহৰ কিহৰ লগত জড়িত, মূল্যবোধে মানুহ আৰু অন্য জীৱক কিদৰে পৃথক কৰিছে, মূল্যবোধ সম্পৰ্কে দাৰ্শনিক গোষ্ঠীৰ মাজত যি মতভেদ দেখা যায় তাৰ কথাও আমি ক্ৰমান্বয়ে আলোচনা কৰি আছিলোঁ। উদাহৰণস্বৰূপে আদৰ্শবাদী, প্ৰকৃতিবাদী, প্ৰয়োগবাদী, ভাৰতীয় দৰ্শন, ভাৰতীয় জীৱন দৰ্শন আদি বিভিন্ন মূল্যবোধৰ কথা আলোচনা কৰিছোঁ। আৰু মূল্যবোধ কেই প্ৰকাৰৰ সেই বিষয়েও আমি আলোচনা কৰিছোঁ। আৰু তাৰে ভিতৰত নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্যবোধ, নন্দনতাত্ত্বিক মূল্যবোধ, অৰ্থনৈতিক মূল্যবোধ, সাংস্কৃতিক মূল্যবোধ আৰু ৰাজনৈতিক মূল্যবোধ, ইয়াৰে এই 6 প্ৰকাৰ মূল্যবোধৰ কথা আমাৰ পাঠটিত আলোচনা কৰা হৈছে। তাৰে ভিতৰত 3 প্ৰকাৰ মূল্যবোধ বিশেষভাৱে বহলাই পাঠটোত আলোচনা কৰা হৈছে। তাৰে প্ৰথমটো হ'ল নৈতিক মূল্যবোধ। আৰু এই নৈতিক মূল্যবোধৰ কথা মই যোৱা ক্লাছটোতো কৈছোঁ, অডিঅ' ক্লাছৰ জৰিয়তেও কৈছোঁ। নৈতিক শব্দটো ইংৰাজী প্ৰতিশব্দ মৰেলৰ পৰা আহিছে আৰু মৰেল শব্দটো লেটিন ভাষাৰ মৰি শব্দৰ পৰা লোৱা হৈছে। মৰি শব্দৰ অৰ্থ হ'ল আচাৰ ব্যৱহাৰ বা লোকাচাৰ। নৈতিকতাৰ লগত সামাজিক নীতি নিয়ম আদৰ্শ জড়িত হৈ থাকে। যিহেতু মানুহৰ নৈতিকতাৰ লগত সামাজিক ৰীতি নীতি আদি বা সমাজৰ আদৰ্শসমূহ এই নৈতিকতাৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থাকে। আৰু আন এটা কথা কোৱা হৈছে যে মানুহে সমাজৰ সংস্পৰ্শত অহাৰ পিছত সমাজৰ পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি নিয়মসমূহ আয়ত্ত কৰে। তাৰ কাৰণ এটাই যে মানুহে জন্মৰ পৰাও কেতিয়াও সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে আৰু কেৱল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে। জন্মগত প্ৰবৃত্তিসমূহৰ সংশোধনৰো প্ৰয়োজন হয় আৰু সেই সংশোধন হয় সামাজিক ৰীতি নীতি, চাল চলন আদিৰ যোগেদি। আৰু সেই নৈতিকতাৰ সংশোধনৰ প্ৰয়োজন হয়, কিন্তু সেই নৈতিকতা সংশোধন কৰিবলৈ হ'লে মানুহৰ থাকিব লাগিব মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ। মূল্যবোধ থাকিব লাগিব, উচ্চ আদৰ্শ থাকিব লাগিব আৰু মানুহৰ এটা মনোভাৱৰ পৰিৱৰ্তন হৈ সেই জন্মগত প্ৰবৃত্তিসমূহ সামাজিক সংস্পৰ্শৰ জৰিয়তে, সামাজিক শিক্ষা, পৰিৱেশৰ শিক্ষাৰ জৰিয়তে সংশোধন কৰিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, যিহেতু নৈতিকতা মানে আমি বুজি পাওঁ যে নৈতিকতাই সমাজৰ ৰীতি নীতি, আচাৰ ব্যৱহাৰ মানি চলাটো বুজায়। উদাহৰণস্বৰূপে যদি মই তোমালোকক সোধোঁ যে নৈতিকতা কাক বোলে, তেতিয়াহ'লে আমি একে আখৰতে ক'ব পাৰিম যে নৈতিকতা মানে হ'ল সমাজৰ ৰীতি নীতি, চাল চলন মানি চলাটোৱে হ'ল নৈতিকতাৰ ভিতৰৰ এটা অংশ বা নৈতিকতা। আৰু অন্যহাতে অনৈতিক বুলি আমি তাকেই কোৱা হওঁ যে সমাজৰ গ্ৰহণযোগ্য ৰীতি নীতি, চাল চলন, আচাৰ ব্যৱহাৰৰ বিপৰীতে চলাকেই অনৈতিকতা বোলে বা অনৈতিক আচৰণ বুলি ক'ব পাৰি। নৈতিক মূল্যবোধে প্ৰভাৱিত কৰে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি, সাংস্কৃতিক, প্ৰশাসন আদি সকলো ক্ষেত্ৰতে প্ৰতিফলন হয় এই নৈতিকতাৰ যোগেদি।
আনহাতে এই যে নৈতিকতা শিক্ষা শিশুসকলকো প্ৰথম অৱস্থাৰে পৰা দিব লাগে, আৰু সেই কথাটো আমি তুমি কোৱা কথা নহয় বা আমাৰ দীনেশ চন্দ্ৰ গোস্বামীদেৱে কোৱা কথা নহয়। সেই কথাটি মনোবিজ্ঞানী সাইক'লজিষ্টসকলেও তেওঁলোকে শিশুৰ নৈতিকতাৰ ওপৰত আলোকপাত কৰি তেওঁলোকে দেখা পাইছে যে শিশুৰ নৈতিকতাৰ বিকাশৰ বিষয়ে অধ্যয়ন চলাই তেওঁলোকে দেখা পাইছে যে শিশুসকলক 4টা বিশেষ আচৰণৰ কথা ইয়াত উল্লেখ কৰা হৈছে। সেই 4টা বিশেষ আচৰণ হ'ল যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্ৰতা। আৰু অন্যহাতে শিশুক এই 4টা দিশত যুক্তিনিষ্ঠ শিকাব লাগে, পৰোপকাৰিতা শিকাব লাগে, দায়িত্ববোধ কি, নৈতিক স্বতন্ত্ৰ কি, গোটেই কথাবিলাক ইয়াত আলোচনা কৰা হৈছে। আজি মাই ডিয়াৰ ষ্টুডেণ্ট, আজি আমাৰ সমাজ জীৱনৰ পৰা নৈতিকতাৰ স্খলন হৈছে। তাৰ একমাত্ৰ কাৰণ হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই অভাৱনীয়ভাৱে বিকাশ সাধন কৰাৰ লগে লগে মানুহে বিলাসী জীৱনৰ প্ৰতি আকৰ্ষিত হৈছে। ফলত মানুহ বস্তুকেন্দ্ৰিক হৈ পৰিছে, যাৰ ফলত নৈতিকতাৰ মূল্যবোধৰ স্খলন হ'ব ধৰিছে। মূল্যবোধ, গতিকে এই যে নৈতিকতাৰ যিটো স্খলন, সেই নৈতিকতাক বৰ্তাই ৰাখিবলৈ হ'লে মানুহক নৈতিক মূল্যবোধৰ শিক্ষাৰ অতি প্ৰয়োজন হৈ পৰিছে। আৰু শিশুৰ নৈতিক বিকাশৰ ক্ষেত্ৰতো কিছু বাস্তৱিক ব্যৱস্থা লোৱাৰ কথা সকলোৱে উপলব্ধি কৰিছে। আৰু ছেকেণ্ড কথাটো আমি পাইছিলোঁ, আগতে আলোচনা কৰিছোঁ, আকৌ পুনৰ এবাৰ আলোকপাত কৰিছোঁ। আদৰ্শবাদীসকলে আধ্যাত্মিক মূল্যবোধ আৰু আদৰ্শবাদী দাৰ্শনিকসকল এই আদৰ্শবাদী মূল্যবোধৰ সমৰ্থক, আৰু তেওঁলোককে আদৰ্শবাদী মূল্যবোধৰ শ্ৰোতা বুলি কোৱা হয়। আৰু এই আধ্যাত্মিকতা, মানুহৰ আধ্যাত্মিকতা আছে কাৰণেই মানুহ অন্য জীৱ জন্তুৰ পৰা পৃথক হ'বলৈ সক্ষম হৈছে। অৱশ্যে আধ্যাত্মিক মূল্যবোধৰ লগত, আৰু মই আগতেই কৈছিলোঁ যে আধ্যাত্মিক মূল্যবোধ আৰু ধৰ্মীয় মূল্যবোধ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধ ওতপ্ৰোতভাৱে নিকপকপীয়াকৈ যোগসূত্ৰ স্থাপন কৰি চলি আহিছে। ভাৰতবৰ্ষৰ বেদ উপনিষদৰ যুগৰ পৰাই বিভিন্ন মনীষীয়ে আধ্যাত্মিক মূল্যবোধৰ উত্তৰণত অৱদান আগবঢ়াই থৈ আহিছে। গতিকে আৰু এই আধ্যাত্মিক মূল্যবোধৰো আজি স্খলন হ'ব ধৰিছে। তাৰ এটাই কাৰণ, মানুহে আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি, আৰু আধ্যাত্মিক মূল্যবোধৰ স্খলন হৈছে মানুহ বস্তুবাদী হৈ পৰিছে। কিন্তু আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি আত্মাৰ বিকাশৰ ওপৰতে গুৰুত্ব দিয়ে। নাইবা আত্মাৰ বিকাশে মানুহৰ উচ্চ স্তৰলৈ লৈ যাব পাৰে, প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। সেইকাৰণে আদৰ্শবাদীসকল ভাবে যে আধ্যাত্মিক মূল্যবোধৰ বাবে আজি সমাজখন হৈ পৰিছে বিশৃংখল, দুৰ্নীতিপৰায়ণ আৰু বেছি অনৈতিক। আৰু আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ'ব তেতিয়া, যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব, মানুহে সহযোগিতা স্থাপন কৰিবলৈ শিকিব, অহিংস ভাৱ, ভক্তি, সংযম, উদাৰতা বৃদ্ধি পাব। তেতিয়াহে মানুহৰ মাজত আধ্যাত্মিকতা বৃদ্ধি পাব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোৱাৰ দৰে, কুকুৰ শৃগাল গাধৰ্বৰো আত্মাৰাম, জানিয়া সবাকো পৰিয়াগ কৰিবা প্ৰণাম। আৰু যোৱা ক্লাছটোত মই ইয়াতেই সমাপ্তি ঘটাইছিলোঁ। আৰু আজি এই যে 3 প্ৰকাৰ মূল্যবোধৰ, আধ্যাত্মিক মূল্যবোধ, নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্যবোধ, আৰু শেষৰটো মূল্যবোধৰ আলোচনা কৰা হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক মূল্যবোধ বুলিলে আমি কি বুজোঁ? ইয়াত সাধাৰণ কথাত নন্দন মানেই হ'ল সৌন্দৰ্য। নন্দনতাত্ত্বিক মূল্যবোধক আন কথাত সৌন্দৰ্যবোধ বুলি ক'ব পাৰি। যে ছাত্ৰ ছাত্ৰীসকল, যিহেতুকে নন্দনতাত্ত্বিক মূল্যবোধ সৌন্দৰ্যৰ লগত আৰোপিত বা সৌন্দৰ্যবোধ বুলি ক'ব পাৰি, সেইকাৰণে নন্দনতাত্ত্বিক মূল্যবোধ আমি সৌন্দৰ্যবোধ বুলিও স্বীকৃতি দিব পাৰোঁ বা সৌন্দৰ্যবোধ বুলিও ক'ব পাৰোঁ। কিছুমান পণ্ডিতে মত প্ৰকাশ কৰে নন্দনতাত্ত্বিক মূল্যবোধ কেৱল ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতে প্ৰযোজ্য। ইন্দ্ৰিয়, যাৰ হাত, পাও, ভৰি, চকু আছে, সেই ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতে প্ৰযোজ্য। কিন্তু অপাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়োগ কৰিব নোৱাৰি। কিন্তু মানুহে সকলো ধৰণৰ ভাল কাম, ভাল ঘটনাক মূল্য দিয়ে, সেইবাবে সেইবোৰ নন্দনতাত্ত্বিক মূল্যবোধ বিচাৰি পোৱা যায়। গতিকে মানুহে সদায় ভাল কাম, ভাল ঘটনা,
ভাল ধাৰণা ভাল সময় উপযোগী বিষয়বস্তু এই গোটেইবিলাকক মানুহে মূল্য দিয়ে। সেইবাবে এইবোৰ নন্দনতাত্ত্বিক মূল্যবোধ বিচাৰি পোৱা যায়। মানৱ জীৱনৰ তিনিটা মূল্যবোধ হৈছে সত্য, শিৱ আৰু সুন্দৰ। মানৱ জীৱনৰ তিনিটা মূল্যবোধ হৈছে সত্য, শিৱ আৰু সুন্দৰ। আৰু এই সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। তাৰমানে সৌন্দৰ্যবোধ আৰু সুন্দৰতাই হ'ল নন্দনতাত্ত্বিক মূল্যবোধৰ মূল চাবিকাঠি। আকৌ এইফালে আকৌ কোৱা হৈছে যে নন্দনতাত্ত্বিক নন্দনতাত্ত্বিক মূল্যবোধ হৈছে সৌন্দৰ্য। নন্দনতাত্ত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীৱ আৰু জড় সকলো বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ'ব পাৰে। এতিয়া কথাটো হ'ল, জীৱ যাৰ জীৱন আছে, যি জড়, যি লৰচৰ কৰিব নোৱাৰে, একে ঠাইতে থাকে, সকলো বস্তুৰে নন্দনতাত্ত্বিক বা সৌন্দৰ্যৰ এভালুৱেশ্যন বা মূল্যায়ন হ'ব পাৰে। কিন্তু মানুহৰ সকলো কাৰ্য একেটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বন্ধুৰ পৰা বেলেগ বেলেগ মূল্যায়ন কৰা যায়। এতিয়া উদাহৰণস্বৰূপে এটা বস্তুৰ সৌন্দৰ্য কেইবাজন মানুহে বিভিন্ন দৃষ্টিভংগীৰ পৰা চালেও কিন্তু সকলো মানুহৰ মূল্যায়ন কিন্তু একেধৰণৰ হ'ব নোৱাৰে। বিভিন্ন চকুৰ পৰা বা বিভিন্ন বিন্দুৰ পৰা যি মূল্যায়ন কৰা হৈছে তাৰ মূল্যায়নো নিশ্চয় পৃথক হোৱা দেখিবলৈ পোৱা যায়। গতিকে আন এটা কথাত ক'ব পাৰি যে মনোযোগেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ মূল চাবিকাঠি। গতিকে নন্দনতাত্ত্বিক মূল্যবোধৰ সৌন্দৰ্য তেতিয়া অনুভৱ কৰিব পৰা যাব, তেতিয়া উদ্ভাৱন কৰিব পৰা যাব, এতিয়া জীৱই হওক বা জড়ই হওক, সেই বস্তুৰ প্ৰতি যেতিয়া মানুহে মনোযোগ দিব তেতিয়াহে তাৰ আচল সৌন্দৰ্য উপলব্ধি কৰিব পাৰিব। সেইকাৰণে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ মূল্যবোধ শিক্ষা পাঠটিত সেইকাৰণে কোৱা হৈছে মনোযোগেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ মূল চাবিকাঠি। কোনো বিষয় বা কোনো বস্তু যদি মনোযোগেৰে মূল্যায়ন কৰা নহয়, মনোযোগেৰে যদি পৰ্যবেক্ষণ কৰা নাযায়, তেতিয়াহ'লে তাৰ সৌন্দৰ্য কেতিয়াও ফুটি উঠিব নোৱাৰে। গতিকে আমি নন্দনতাত্ত্বিক মূল্যবোধ লাভ কৰিবলৈ হ'লে আমি যিকোনো বিষয়ৰ ওপৰত আমি মনোযোগ দিয়াটো অত্যন্তই প্ৰয়োজনীয়। আৰু মনোযোগ নিদিলে কেতিয়াও তাৰ সৌন্দৰ্য উপলব্ধি নহয়। সেইকাৰণেই কোৱা হৈছে যে মনোযোগেই হ'ল নন্দনতাত্ত্বিক মূল্যবোধৰ মূল চাবিকাঠি। আৰু বিভিন্ন দাৰ্শনিকসকলৰ নান্দনিক বা সৌন্দৰ্যবোৰ, যিটো নান্দনিক বা সৌন্দৰ্য মানে ধুনীয়া, নান্দনিক বা সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিকসকলে বিভিন্ন দৃষ্টিভংগী গ্ৰহণ কৰা দেখা যায়। গতিকে মাই ডিয়াৰ ষ্টুডেণ্টছ, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নান্দনিক বা সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিকসকল, বিভিন্ন দাৰ্শনিক গোষ্ঠীয়ে বা বিভিন্ন দাৰ্শনিকে ব্যক্তিগতভাৱেই হওক বা সমূহীয়াভাৱেই হওক, তেওঁলোকে এই নান্দনিক বা সৌন্দৰ্যবোধৰ ওপৰত বিভিন্ন দৃষ্টিভংগী গ্ৰহণ কৰা দেখা যায়। এতিয়া উদাহৰণস্বৰূপে আমি দাৰ্শনিক প্লেটোৰ কথা ক'ব পাৰোঁ, দাৰ্শনিক এৰিষ্টটলৰ কথা ক'ব পাৰোঁ যে প্লেটোৰ মতে সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দৰ্য আছে, আমি মাথো ঐশ্বৰিক ধ্যান ধাৰণাৰে যোগেদি সেই সৌন্দৰ্য উপলব্ধি কৰিব পাৰিব লাগিব। দাৰ্শনিক প্লেটোৰ মতে সকলো বস্তুৰেই, জড়ই হওক বা জীৱই হওক, সকলো বস্তুৰেই এক ঐশ্বৰিক সৌন্দৰ্য দেখিবলৈ পোৱা যায় বা এক ঐশ্বৰিক সৌন্দৰ্য আছে। আমি যিসকলে মূল্যায়ন কৰিম, আমি মানৱ জাতিয়ে সেই ঐশ্বৰিক ধ্যান ধাৰণাৰ যোগেদি সেই সৌন্দৰ্য উপলব্ধি কৰিব পাৰিব লাগিব। যিদৰে ঐশ্বৰিক সৌন্দৰ্য আছে, আমি মানুহে যেতিয়া তাৰ মূল্যায়ন কৰিম, সেই ঐশ্বৰিক সৌন্দৰ্যৰ দ্বাৰা ঐশ্বৰিক ধ্যান ধাৰণৰ দ্বাৰা আমি তাৰ সৌন্দৰ্য উপলব্ধি কৰিব পাৰিব লাগিব। পৃথিৱীত থকা সকলো বস্তুৰে সৌন্দৰ্য আৱিষ্কাৰ কৰিবলৈ আমি সক্ষম হ'ব লাগে।
আৰু পৃথিৱীত যিমান বস্তুৱেই আছে, জড় জীৱ প্ৰকৃতি, পৰ্বত পাহাৰ নদ নদী, যি বস্তুৱে নাথাকক কিয় সকলো বস্তুৰে সৌন্দৰ্য আৱিষ্কাৰ কৰিবলৈ মানৱ জাতি সক্ষম হ'ব লাগে। ঠিক সেইদৰে দাৰ্শনিক মহৰ্ষি টলষ্টয়ে কৈছে, সৌন্দৰ্যৰ বোধৰ বৰ্ণনা কৰি কৈছে যে সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্যতাৰ ওপৰত। মহৰ্ষি টলষ্টয়ে কৈছে সৌন্দৰ্যবোধটো সম্পূৰ্ণৰূপে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰে। নিজস্ব সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্যতা ক্ষমতাৰ ওপৰত। তেওঁৰ গ্ৰহণযোগ্য ক্ষমতা কিমান আছে, তেওঁ কিমান ধৰণে গ্ৰহণ কৰিব পাৰে আৰু তেওঁৰ গ্ৰহণযোগ্যতাৰ ওপৰত সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে। এতিয়া কথাটো হ'ল, আমি যেতিয়া এটা কবিতা অধ্যয়ন কৰোঁ বা এখন ছবি চাওঁ, এটা মূৰ্তিৰ সৌন্দৰ্য উপলব্ধি কৰোঁ, সেই সৌন্দৰ্যৰ উপলব্ধিখিনি আমাৰ নিজস্ব গ্ৰহণযোগ্য দৃষ্টিভংগীৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ কৰে। তেওঁৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠ হয়। এতিয়া উদাহৰণস্বৰূপে এটা কবিতাই হওক, এটা কবিতা কেইবাজন মানুহেও পঢ়িব পাৰে আৰু সকলোৰে কাৰণে সেই কবিতাটো একে ধৰণৰ নহ'বও পাৰে, একে ধৰণৰ সৌন্দৰ্য এই কবিতাৰ তেওঁৰ চকুত ধৰাও নপৰিব পাৰে। বা এটা ছবিৰ কথাই কওঁ, এখন ছবি যদি আমি কেইবাজনেও চাওঁ আৰু সেই ছবিৰ যিটো সৌন্দৰ্য সকলোৰে মনত একেধৰণে আলোকপাত কৰিব নোৱাৰিবও পাৰে। সেইকাৰণে কোৱা হৈছে যে ব্যক্তিৰ সম্পূৰ্ণভাৱে নিজস্ব গ্ৰহণযোগ্যতাৰ ওপৰত সৌন্দৰ্যবোধ বা নন্দনতাত্ত্বিক মূল্যবোধ নিৰ্ভৰ কৰে। আৰু তেওঁৰ মতে, মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে। মহৰ্ষি টলষ্টয়ে কৈছে সৌন্দৰ্যবোধ বা নন্দনতাত্ত্বিক মূল্যবোধ বস্তুনিষ্ঠ নহয়, কোনো বস্তুৰ ওপৰত নন্দনতাত্ত্বিক মূল্যবোধ আৰোপিত হ'ব নোৱাৰে। সেই ব্যক্তিনিষ্ঠ, ব্যক্তিয়ে নিজে গ্ৰহণযোগ্যতাৰ ওপৰতহে মূল্যবোধ নিৰ্ভৰ, নন্দনতাত্ত্বিক মূল্যবোধ বা নান্দনিক মূল্যবোধ নিৰ্ভৰ কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এতিয়া সহজ কথাত আমি বুজোঁ, নন্দনতাত্ত্বিক মূল্যবোধ মানে সৌন্দৰ্যবোধক বুলি ক'ব পাৰোঁ। নন্দনতাত্ত্বিক মূল্যবোধ সদায় ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰত প্ৰযোজ্য, পাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত তাক আমি প্ৰয়োগ কৰিব নোৱাৰি। কিন্তু সকলো ধৰণৰ ঘটনা, ভাল বস্তুক মূল্য দিয়ে। সত্য, শিৱ, সুন্দৰ, এই তিনিটাই হ'ল নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক বা সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে, জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত জড় সকলো বস্তুৰেই নন্দনতাত্ত্বিক মূল্যায়ন হ'ব পাৰে। মানুহৰ সকলো কাৰ্য একেটা চকুৰ মনোযোগেৰে বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ন কৰা হয়। গতিকে মনোযোগেই, আমি সহজ কথাত ক'ব পাৰোঁ যে মনোযোগেই হ'ল নন্দনতাত্ত্বিক মূল্যবোধৰ মূল চাবিকাঠি। আৰু এই নন্দনতাত্ত্বিক মূল্যবোধ বা নান্দনিক মূল্যবোধ বা সৌন্দৰ্যবোধৰ ওপৰত বিভিন্ন দাৰ্শনিকে বিভিন্ন মতামত আগবঢ়াইছে। দাৰ্শনিক প্লেটোৰ মতে সকলো বস্তুৰে ঐশ্বৰিক সৌন্দৰ্য আছে আৰু আমি মাথো ঐশ্বৰিক ধ্যান ধাৰণাৰ যোগেদি তাক আমি উপলব্ধি কৰিব পাৰিব লাগিব। পৃথিৱীত থকা সকলো বস্তুৰে সৌন্দৰ্য আৱিষ্কাৰ কৰা হ'ব লাগে। মহৰ্ষি টলষ্টয়ে আকৌ কৈছে সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্যতাৰ ওপৰত। সকলো বস্তুৰেই সৌন্দৰ্য আছে, আমি নিজস্বভাৱে গ্ৰহণ কৰিব পৰাটোৱে আমাৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণ দাঙি ধৰিছে, এটা ছবিৰ কথা কোৱা হৈছে, এখন কবিতাৰ কথা কোৱা হৈছে। আৰু সকলোৰে মূল্যায়নৰ দৃষ্টিভংগী একে নহ'বও পাৰে। কোনোবাই ভালকৈ গ্ৰহণ কৰিছে তাৰ কাৰণে বেছি মূল্যায়ন হবে, কোনোবাই উপৰুৱাকৈ চাইছে তাৰ কাৰণে বেছি মূল্যায়ন হ'ব নোৱাৰে। সেইকাৰণে সৌন্দৰ্যবোধ বা গ্ৰহণযোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে তেওঁ কৈছে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠ। ব্যক্তিৰ গ্ৰহণযোগ্যতাৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্যবোধ আৰু নন্দনতাত্ত্বিক বা নান্দনিক মূল্যবোধ, এই তিনিটা মূল্যবোধৰ কথা ইয়াত বহলভাৱে আলোচনা কৰা হৈছে। আৰু এই তিনিওটা মূল্যবোধৰ দীঘল প্ৰশ্নৰ প্ৰায় বছৰে অৱতাৰণা হয়, এটা নহয় এটা আহেই। গতিকে তোমালোকে এই তিনিটা একছে বৰকৰ যিমান ধুনীয়াকৈ পাৰা পঢ়ি পেলাই সম্পূৰ্ণভাৱে নিজৰ মগজুত তাক সোমাই লোৱা, কালি যাতে পৰীক্ষাত ধুনীয়াকৈ লিখি থৈ আহিব পাৰা। আচ্ছা, এতিয়া
আমি পালোঁ 3 ধৰণৰ মূল্যবোধৰ কথা ইয়াত কোৱা হৈছে। এতিয়া আহিল মূল্যবোধ চিনাক্তকৰণ। মূল্যবোধৰ বিভিন্ন প্ৰকাৰ বা শ্ৰেণী সম্পৰ্কে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। বিভিন্ন শ্ৰেণী বা আমি 6 প্ৰকাৰ মূল্যবোধৰ কথা কৈছোঁ। নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্যবোধ, নন্দনতাত্ত্বিক মূল্যবোধ, ৰাজনৈতিক মূল্যবোধ, অৰ্থনৈতিক মূল্যবোধ, সাংস্কৃতিক মূল্যবোধ, এনেধৰণৰ বিভিন্ন মূল্যবোধৰ কথা আমি পাই আহিছোঁ। এতিয়া মূল্যবোধৰ বিভিন্ন প্ৰকাৰ শ্ৰেণী সম্পৰ্কে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। মূল্যবোধ সম্পৰ্কে ভাল জানিবলৈ হ'লে ইয়াৰ চিনাক্ত কৰা নিতান্তই প্ৰয়োজন। আৰু মূল্যবোধ সম্পৰ্কে আমি ভালকৈ জানিবলৈ হ'লে ইয়াৰ চিনাক্ত কৰাটো অত্যন্তই দৰকাৰী বা প্ৰয়োজনীয়। সমাজ সংস্কৃতি ভেদে মূল্যবোধসমূহ বেলেগ বেলেগ হ'ব পাৰে। আগতেও কৈছোঁ, সকলো সমাজ বা সকলো সমাজৰ গঠন ৰীতি বা সকলো সমাজত প্ৰচলিত ৰীতি নীতি ধ্যান ধাৰণা একেধৰণৰ নহ'বও পাৰে। সমাজ সংস্কৃতি ভেদে মূল্যবোধৰ ধাৰণাও বেলেগ বেলেগ হ'ব পাৰে। সমাজ সংস্কৃতি ভেদে মূল্যবোধসমূহ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। অৱশ্যে মূল্যবোধসমূহ চিনাক্ত কৰি সীমাবদ্ধ কৰাটো বাস্তৱসন্মত নহয়। সেইকাৰণে ইমান বৈচিত্ৰ্যপূৰ্ণ এখন দেশত, সংস্কৃতি ভৰা এখন দেশত সকলো মূল্যবোধ চিনাক্ত কৰি সীমাবদ্ধ কৰাটো বা সকলো মূল্যবোধ চিনাক্ত কৰি তাক ছিষ্টেমেটিক হিচাপে সজাই লোৱাটো একেবাৰে বাস্তৱসন্মত কথা কেতিয়াও হ'ব নোৱাৰে। এখন বৈচিত্ৰ্যপূৰ্ণ দেশত সকলো মূল্যবোধক মূল্যায়ন কৰাটো বা সকলো মূল্যবোধক নিৰীক্ষণ কৰাটো বা পৰীক্ষা কৰাটো কেতিয়াও সম্ভৱ নহয় বা বাস্তৱসন্মত কথা হ'ব নোৱাৰে। কিন্তু তথাপিও আমাৰ চৰকাৰী শাসনযন্ত্ৰৰ পৰা বা আমাৰ শাসক গোষ্ঠীয়ে 1979 চনত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ NCERT, ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ, যিটো ইংলিছত কোৱা হয় NCERT, নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ ট্ৰেইনিং, আৰু যিটো কোৱা হয় ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ। 1979 চনত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা পৰিষদে এই বিভিন্ন ধৰণে মূল্যবোধ চিনাক্ত কৰি 84 বিধ মূল্যবোধ চিনাক্ত কৰি এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে। 1979 চনত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদে 84 বিধ মূল্যবোধ চিনাক্ত কৰি এক দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে। আৰু এই তালিকাত 10 অন্তৰ্ভুক্ত মূল্যবোধসমূহৰ ভিতৰত উল্লেখযোগ্য 10টা মূল্যবোধ ইয়াত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। 1979 NCERTয়ে 84 বিধ মূল্যবোধ চিনাক্ত কৰিছে আৰু সেই 84 বিধ মূল্যবোধৰ এক দীঘলীয়া তালিকা প্ৰস্তুত কৰি তাৰে দৰকাৰী 10 প্ৰকাৰ মূল্যবোধৰ কথা আমাৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিছে। আৰু সেই 10 প্ৰকাৰ মূল্যবোধ মই তোমালোকৰ ইম্পৰ্টেণ্ট নোটতো দি পঠাইছোঁ, তথাপি মই পুনৰ এবাৰ আলোচনা কৰি আছোঁ। এই 10 প্ৰকাৰ মূল্যবোধ হ'ল সংযম, সহানুভূতি, সহযোগিতা, অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, পৰিষ্কাৰ পৰিচ্ছন্নতা, নম্ৰতা, মানৱতাবোধ, অহিংসা, দেশপ্ৰেম, সামাজিক দায়িত্ববোধ। এই 10 প্ৰকাৰ মূল্যবোধ মই আকৌ কৈছোঁ: সংযম, সহানুভূতি, সহযোগিতা, অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, পৰিষ্কাৰ পৰিচ্ছন্নতা, নম্ৰতা, মানৱতাবোধ, অহিংসা, দেশপ্ৰেম আৰু সামাজিক দায়িত্ববোধ। এই 10 প্ৰকাৰ মূল্যবোধ তোমালোকে চাই ল'বা। আৰু 10 প্ৰকাৰ মূল্যবোধ 2021ত তোমালোকৰ চূড়ান্ত পৰীক্ষাত অহাৰ কাৰণে খুবেই পজিবিলিটি আছে, খুবেই সম্ভাৱনীয়তা আছে। গতিকে তাৰ কাৰণে 10 বিধ মূল্যবোধ তোমালোকে জানি থোৱাটো নিতান্তই প্ৰয়োজনীয়। আৰু সেই মূল্যবোধ শিক্ষা পাঠটিৰো ইয়াৰ লগে লগে যৱনিকা পঢ়াৰ উপক্ৰম হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, ডক্টৰ দুলুমণি গোস্বামীৰ মূল্যবোধ শিক্ষা পাঠটিত ইয়াত কিছুমান কঠিন শব্দৰ অৰ্থ কোৱা হৈছে: মুখ্য মুক্তি নিবাৰণ, সত্যম শিৱম, কুকুৰ মানে কুকুৰ, চিগাল মানে শিয়াল, গধৰ্ব মানে গাধ। গতিকে গোটেই পাঠটোত আৰম্ভণিৰ পৰা সামৰণিলৈকে মূল্যবোধৰ ধাৰণাৰ ওপৰত আলোচনা কৰা হৈছে। কৰ্মচিন্তাৰ লগত মূল্যবোধ কেনেদৰে সাঙুৰ খাই পৰিছে, মূল্যবোধ কি, সহজ অৰ্থত, বহল অৰ্থত কাক বুলি কোৱা হয়,
মূল্যবোধৰ বিভিন্ন দাৰ্শনিকসকলে আদৰ্শবাদীয়ে কি কৈছে, প্ৰয়োগবাদীয়ে প্ৰকৃতিবাদীয়ে কি হৈছে, ভাৰতীয় দৰ্শনে ধৰ্ম অৰ্থ কাম মোক্ষ চাৰিটা মূল্যবোধৰ কথা কোৱা হৈছে। ভাৰতীয় জীৱন দৰ্শনে আৰু তিনিটি মূল্যবোধৰ কেতিয়াবা তিনিটি মূল্যবোধ কি কি সত্যম শিৱম সুন্দৰম, এই গোটেই কথাবিলাক পাঠটোত পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে। আৰু আজি বিভিন্ন প্ৰকাৰৰ মূল্যবোধৰ কথা ক'লোঁ, শিশুৰ নৈতিক আচৰণৰ চাৰিটা স্তৰৰ কথা, যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ, নৈতিক স্বতন্ত্ৰতাকে আদি কৰি নন্দন তাত্ত্বিক মূল্যবোধৰ কথাখিনি আলোচনা কৰা হ'ল। আধ্যাত্মিক মূল্যবোধৰ কথা আলোচনা কৰা হ'ল। ভাৰতীয় ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা পৰিষদে 1979 চনত 84বিধ মূল্যবোধ কি কি চিনাক্ত কৰি তালিকা প্ৰস্তুত কৰিছে, এই কথাও আলোচনা কৰা হ'ল। তাৰে 10 প্ৰকাৰ মূল্যবোধ: সংযম, সহানুভূতি, সহযোগিতা, অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, পৰিষ্কাৰ পৰিচ্ছন্নতা, নম্ৰতা, মানৱতাবোধ, অহিংসা, দেশপ্ৰেম আৰু সামাজিক দায়িত্ববোধ, এই 10 প্ৰকাৰ মূল্যবোধৰ যোগেদি আজিৰ মূল্যবোধ শিক্ষা পাঠটিৰ পৰা মেলানি মাগিব বিচাৰিছোঁ। পুনৰ এটি নতুন বিষয় লৈ তোমালোকৰ সন্মুখত উপস্থিত হোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ। আসসালামু আলাইকুম।